নমস্কাৰ। শিক্ষক দিৱস অৰ্থাৎ ৫ ছেপ্টেম্বৰ তাৰিখে কেতিয়াৰ পৰা চলি আহিছে আপুনি জানেনে বাৰু? ১৯৬২ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখটো অৰ্থাৎ ৰাধাকৃষ্ণৰ জন্মদিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছিল। শিক্ষক দিৱস পালনৰ বিষয়টোক লৈ আজি এটা সুন্দৰ কাহিনী মই দাঙি ধৰিছোঁ। ১৯৬২ চনত ৰাধাকৃষ্ণ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। সেই বছৰৰ ৫ ছেপ্টেম্বৰ দিনা তেওঁৰ কিছু সংখ্যক প্ৰিয় ছাত্ৰই তেওঁৰ জন্মদিনটো পালন কৰিবলৈ ৫ ছেপ্টেম্বৰ দিনা তেওঁৰ কিছু সংখ্যক প্ৰিয় ছাত্ৰই তেওঁৰ জন্মদিনটো পালন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া সেই ছাত্ৰসকলক কৈছিল, মোৰ জন্মদিনটো সুকীয়াকৈ পতাতকৈ সেই দিনটো যদি শিক্ষক দিৱস হিচাপে পালন কৰাৰ ব্যৱস্থা কৰা তেনেহ'লে মই সুখী হ'ম। শিক্ষাগুৰুৰ পৰামৰ্শ অনুযায়ী ছাত্ৰসকলেও সেই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে। তেতিয়াৰ পৰাই সেই দিনটো তেনেদৰে পালন কৰি অহা হৈছিল। পিছত সেই দিনটোক চৰকাৰীভাৱেও শিক্ষক দিৱস হিচাপে পালনৰ ব্যৱস্থা কৰা হয়। শিক্ষকতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা ৰাধাকৃষ্ণই পিছলৈ ৰাষ্ট্ৰদূত, উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়তো ছাত্ৰ, শিক্ষক আৰু শিক্ষানুষ্ঠানৰ প্ৰতি তেওঁৰ গভীৰ আকৰ্ষণ আৰু দায়িত্ববোধ হ্ৰাস পোৱা নাছিল। তেওঁ আছিল অধ্যয়নপ্ৰিয় শিক্ষক, দক্ষ প্ৰশাসক আৰু অতি ব্যক্তিত্বসম্পন্ন লোক। মুঠতে তেওঁ এজন আদৰ্শ শিক্ষক আছিল। তেওঁ কোনোদিনেই অধ্যয়নৰ পৰা বিৰত থকা নাছিল। তেওঁ প্ৰায় ৪০ বছৰকাল শিক্ষকতা কৰি পঠাইছিল। এজন আদৰ্শ শিক্ষকৰ প্ৰতিটো গুণেই তেওঁৰ মাজত নিহিত আছিল। শিক্ষক হিচাপে তেওঁৰ মহৎ অৱদানৰ কথা ভাৰতবাসীয়ে সদায় সোঁৱৰি থাকিব লাগিব। দেশৰ শিক্ষাৰ মান উন্নতিৰ বাবে তেওঁ সকলো সময়তে কাম কৰি গৈছিল। কৰ্মযোগে এই মানুহজন ল'ৰালি দিনেৰে পৰাই আছিল প্ৰবল বিদ্যানুৰাগী। সীমাহীন অভাৱ অনাটন আৰু দুখ কষ্টৰ মাজেদি একাগ্ৰতা, ধৈৰ্য আৰু অধ্যৱসায়ৰ ফলত তেওঁ যি বিপুল জ্ঞান আহৰণ কৰিছিল, সেই জ্ঞান তেওঁৰ দেশৰ সৰ্বাংগীন উন্নতিৰ বাবে সততে প্ৰয়োগ কৰাৰ চেষ্টা কৰিছিল। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে কিবা ইয়াৰ পৰা শিকিব পাৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব